জনা নাইবা দক্ষ মানুহৰ লেভেল কিয় বেছি? তেওঁলোক কিয় সহজে উপলব্ধ নহয়? আমাৰ সমাজত জনা নাইবা উচ্চ খাপৰ মানুহ, বিশেষকৈ উচ্চ শিক্ষিত, দক্ষ অথবা উচ্চ পৰ্যায়ৰ প্ৰতিষ্ঠিত অধিকাংশ মানুহেই যথেষ্ট অভিমানী ব্যক্তি হয়। এইসকল ব্যক্তিৰ আচৰণত এক সুকীয়া ধৰণৰ দূৰত্ব দেখা যায়। তেওঁলোকৰ আচৰণ ব্যৱহাৰত লেভেল বেছিকৈ পৰিলক্ষিত হয়। কিন্তু এই জনা নাইবা উচ্চ পৰ্যায়ৰ ব্যক্তিৰ লেভেল কিয় বেছি আপুনি জানেনে? প্ৰকৃততে তেওঁলোকে ভাবে যে তেওঁলোকক সকলোৱে খাতিৰ কৰি তেল মৰাটো তেওঁলোকৰ প্ৰাপ্য। এনেধৰণৰ মানসিকতাৰ ফলত তেওঁলোকে নিজকে লেভেলত চলাই ৰাখে আৰু আনক সাধাৰণভাৱে আকৰ্ষণ কৰিব নোৱাৰে। আচলতে এনে শিক্ষিত, দক্ষ অথবা উচ্চ পৰ্যায়ৰ প্ৰতিষ্ঠিত অধিকাংশ ব্যক্তিয়ে অহংকাৰত মুগ্ধ হৈ ব্যস্ততাৰ অজুহাতেৰে আনক অৱহেলা কৰি মানুহৰ মূল্য গুচাই দিয়ে, যদিও সেয়া নিজে কেতিয়াও দেখা নাপায়। তাৰোপৰি তেওঁলোকৰ জ্ঞান নাইবা স্থানক লৈ মনতে আত্ম অহংকাৰ ৰাখি আনৰ সৈতে সুলভ আৰু সহজে উপলব্ধ হ'বলৈ নিবিচাৰে। তেওঁলোকে ভাবে সহজ হ'লে মূল্য কমি যাব। সহানুভূতি দেখুওৱা মানে দুৰ্বলতা। তেওঁলোকে আনক মুখত মিঠা মিঠাকৈ কথা কৈ অভিনয় কৰি মিলি থাকিলেও ভিতৰি ভিতৰি ইগ'কেন্ট্ৰিক মনোভাৱ কঢ়িয়াই লৈ ফুৰে। কিন্তু তেওঁলোকৰ আচল ব্যৱহাৰত মানৱীয় স্পৰ্শৰ অভাৱ থাকে। তেওঁলোকে ব্যস্ততাৰ অজুহাতেৰে নিজকে বহুতৰে পৰা আঁতৰাই ৰাখে আৰু নিজৰ চাহিদা কমি যাব বুলি সহজে উপলব্ধ হ'ব নিবিচাৰি আনক তুচ্ছ জ্ঞান কৰাই নহয়, বৰঞ্চ প্ৰয়োজন বুলি নাভাবে। যদিও নিজৰ সমপৰ্যায়ৰ বা তেওঁলোকৰ ওপৰৰ ব্যক্তিক সীমাহীন ব্যস্ততাৰ মাজতো সময় দিবলৈ টান নাপায়। তেওঁলোকে সাধাৰণতে বহুত বেছি পেছাগত হ'বলৈ বিচাৰি আনক আদৰ স্নেহ দিয়াৰ মনোভাৱ পৰিহাৰ কৰি বস্তুৰ দৰে আৱেগহীন তথা কঠিন হৈ পৰে। তেওঁলোকৰ অহংকাৰত বাহাদুৰিও নাটে। আচলতে মানুহ যিমানেই শিক্ষিত বা উচ্চ পৰ্যায়ৰ নহওক কিয়, যিমানেই লেবেল নিদিয়ক, তেওঁলোকৰ পৰিচয় মাথো মানৱতাৰহে হয়। কিয়নো খোৱা খাদ্য পচি গ'লে যিদৰে গোন্ধ ওলায়, তেনেদৰে অহংকাৰত পচা মনেও মানুহৰ গোন্ধ মাৰে। কিন্তু সেয়া তেওঁলোকে অনুভৱ নকৰি অহংকাৰ মায়ামোহত বন্দী হৈ পাহৰি যায় যে এদিন সকলো নিমিষতে শেষ হৈ মাটিত বিলীন হৈ যাব আৰু তেওঁৰ এই পৃথিৱীখনত একোৱেই অস্তিত্ব নাথাকিব।